পৰিচয়টো দিয়া। মই তাজবিজুল ইছলাম, ৰাণীতাপুৰ ওচৰত মোৰ ঘৰ। শোণিতপুৰ জিলা আৰু নগাঁও জিলাৰ মাজত এখন চৰ অঞ্চলত। ইয়াৰ পৰা পঢ়ি মই স্কুলটো পঢ়ি এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি CWE এণ্ট্ৰেঞ্চটো দি এতিয়া মই ধেমাজি ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰিঙৰ কাৰণে চিট পাবলৈ সক্ষম হৈছোঁ। মই সেইটো কাৰণে বহুত আজি আনন্দিত। মোৰ পৰিশ্ৰমৰ সফল পাইছোঁ যেন লাগি আছে। সেইটো কাৰণে মই বহুত সুখী আছোঁ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত বহুত ধন্যবাদ ল'ৰাজনৰ ওপৰত। কেনেকুৱা কষ্ট কৰিছিলে ল'ৰাৰ কাৰণে? এইটো ভিতৰুৱা চৰ অঞ্চল। চৰ অঞ্চলটো বহুত কষ্ট কৰিছোঁ। কষ্ট নকৰিলেতো ইমান পৰিশ্ৰম নকৰিলে ল'ৰাজন ইমান সফল নহ'লে হয়। কিন্তু আজি কষ্টৰ ফলত মিষ্ট যেন লাগিছে। কষ্টৰ ফল মানুহে কয় যে সদায় মিষ্টি ফল হয়, সেইটো মানে প্ৰমাণিত হ'ল। আমাৰ সৰুকালৰ মানে চৰ অঞ্চলৰ ল'ৰাবিলাকেতো সদায় মানে যাতায়াতৰ অসুবিধা আছে, স্কুলত যোৱা অহা বহুত কষ্ট কৰিছে। যিখিনি কষ্ট কৰিবলগীয়া মানে কৰিছোঁ আৰু ল'ৰাজনে বহুত ধৈৰ্য সহকাৰে লিখা পঢ়াত মানে মন দি পঢ়িছে। পঢ়াৰ ফল যেন এতিয়া মই পাইছোঁ আৰু। হয়, আপুনি কি কাম কৰে? অংগনবাড়ী ৱাৰ্কাৰ হয় মই। কেনেকুৱা কষ্ট হয়নে? কষ্টটো হয়েই, পৰিয়াল চলাবলৈ। পৰিয়াল চলাওঁতে বহুত কষ্ট হয়। বহুত কষ্টৰ মাধ্যমেৰে তথাপি মানে ল'ৰা ৰিজাল্ট পাই মানে কষ্টত মন যেন পাহৰি গৈছোঁ আৰু তেনেকুৱা লাগিছে আৰু। ল'ৰাজনৰ ব্ৰেইন মানে বহুত ভাল। দুয়োটা ল'ৰা মোৰ ব্ৰেইন ভাল, কিন্তু আমাৰ মানে পইচাৰ অভাৱত দেখোন ভৱিষ্যত কি কৰিব পাৰোঁ নে তাকে চিন্তা লাগিছে। কি কৰে? মেকানিক কৰে। কিবা ক'ব নেকি? চৰকাৰক কিবা ক'ব নেকি আপোনালোকৰ পাৰিশ্ৰমিকৰ? মুখ্যমন্ত্ৰী মহোদয়ক মই এইটোৱে আহ্বান জনাইছোঁ, আমাৰ অংগনবাড়ী ৱাৰ্কাৰ হিচাপে আমাৰ অংগনবাড়ীৰ চেলাৰী যিখিনি দিয়ে, চেলাৰীত যাতে বঢ়াই দিয়ে। আমাৰ অংগনবাড়ীত বহুত কাম দিয়ে, কাম হিচাপে আমাৰ এইখিনি চেলাৰী মানে নহয় আৰু। খৰচাও বাঢ়ি গৈছে এতিয়া, মানে আগতে যিখিনি খৰচা আছিলে তথাপি মানে গৈছে আৰু মোটামুটি। আৰু এতিয়াতো বৰ্তমান দুটা ল'ৰাৰ খৰচা যিখিনি হৈছে সেইখিনিতো মই বহুত ভৱিষ্যতলৈকে বহুত চিন্তিত আৰু যে ভৱিষ্যতলৈকে দুজন ল'ৰাই মই কেনেকৈ সুনাগৰিক হিচাপে গঢ়ি উঠাব পাৰিব, সেইখিনি আৰু বহুত চিন্তা লাগিছে। মানে পইচাৰ বাবদ আৰু মুখ্যমন্ত্ৰীয়ে যদি অকণমান আমাৰ চেলাৰীটো বঢ়াই দিয়ে তেতিয়াহ'লে আৰু ভাল হ'লে হয়। হয়, কষ্টটো বহুত কৰোঁ মই দিনে ৰাতিয়ে কষ্ট কৰোঁ। মেকানিক কাম কৰোঁ যেতিয়া মেকানিকৰটো নিস্তাৰ নাই। কষ্ট কৰি হ'লেও মই চেষ্টা কৰি দুইজন ল'ৰাক মই পঢ়াই আছোঁ। বহুত অসুবিধাৰ মাজতো কৰি আছোঁ। ওপৰলাই মানে সহায় এটা কৰি আছে বুলি কৰিব পাৰিছোঁ। তাৰপিছতো বহুত সমস্যাৰ সন্মুখীন হওঁ কেতিয়াবা, আৰু আগলৈকে বহুত সমস্যা যেন আহি আছে তেনেকুৱা লাগে। গতিকে এই বিষয়ে মই চৰকাৰক আহ্বান জনাওঁ যে যদি সুদৃষ্টি দিয়ে তেতিয়াহ'লে আমাৰ বহুত উপকাৰ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।